নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ চৰকাৰী চাকৰি খালী হৈছে আৰু মুঠ পোষ্ট আছে আপোনালোকৰ 55টা পোষ্ট খালী হৈ আছে। তাৰ কাৰণে আপোনালোকৰ আবেদনসমূহ চলি আছে। তো ইয়াত যদি কোৱালিফিকেশ্যনখিনি মিলে তেতিয়াহ'লে অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। তো ক'ৰ পৰা আহিছে পোষ্টটো, কোৱালিফিকেশ্যন কিমান লাগিব, সবিশেষ সকলোখিনি মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইটো হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্ট আৰু এইটো আহিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তথা ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে টেলিকমিউনিকেশ্যন কনচালটেণ্ট ইণ্ডিয়া LTD। বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। যোনসকলে BED বা BTech এনেকুৱাবিলাক কৰি থৈছে তেওঁলোকে পোষ্টত এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকৰ 55টা পোষ্ট খালী হৈ আছে আৰু প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ প্ৰথম বিভাগটো হৈছে জেনেৰেল মেনেজাৰ টেলিকম IT। তো তাৰ কাৰণে টোটেল পোষ্ট 4টা আছে। দৰমহাটো আপোনালোকৰ হাই আছে আৰু তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে BE নাইবা BTech কৰিব লাগিব আপোনালোকে আৰু আপোনালোকৰ 60% থাকিব লাগিব। যদিহে আপোনালোকৰ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু বয়সটো দিছে আপোনালোকৰ 50 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেদৰে তাৰপিছতো আছে জেনেৰেল মেনেজাৰ টেলিকম IT, 2টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যনখিনি আপোনালোকৰ যদি টেলিকমত পঢ়িছে BTech বা এনেকুৱা কিবা লৈ তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকে বেলেগ কিবা কিবি পঢ়িছে, ধৰি লওক চাৰ্টাৰ্ড একাউণ্টেণ্ট, ফাইনেন্স, এইবিলাকলৈ আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিজে পোষ্টবিলাকৰ নাম আৰু কিমান পোষ্ট আছে ইয়াত দি দিছে, চালাৰি দিছে আৰু কোৱালিফিকেশ্যনখিনি দিছে, আপোনালোকে চাই ল'ব পাৰিব। মেনেজাৰ আছে, এইটো ফাইনেন্সৰ 3টা পোষ্ট আছে। তাৰ কাৰণে আপোনালোকৰ কোষ্ট একাউণ্টেণ্ট পঢ়িব লাগিব, অৰ্থাৎ চাৰ্টাৰ্ড একাউণ্টেণ্ট। যদি আপোনালোকৰ আছে এইখিনি কোৱালিফিকেশ্যন আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ধৰি লওক আপোনালোকৰ এইটো আছে ডেপুটি মেনেজাৰ আছে। তাৰ কাৰণে টোটেল পোষ্ট 6টা আছে। ইয়াত চালাৰিটো দিছে 50,000ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াতে দিছে কোৱালিফিকেশ্যনটো BE নাইবা BTech আপোনালোকে পাছ কৰিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ সেইখিনি আছে কোৱালিফিকেশ্যনখিনি, তো আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। ভালেমান পোষ্ট দি দিছে, বিভাগ আছে, প্ৰতিটো পোষ্টতে সংখ্যাবিলাক দি দিছে, কিমানটা পোষ্ট আছে আপোনালোকে চাই ল'ব। আৰু যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাইটো অফলাইন যোগেদি হ'ব। তো আপোনালোকে অফলাইন যোগেদি ডাকঘৰৰ যোগেদি পঠাব লাগিব। 14 মে আগত পোৱাকৈ পঠিয়াব লাগিব। আৰু তাৰপিছত আপোনালোকে কি কৰিব লাগিব মই জনাই দিছোঁ। তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো অকণমান বেছি হয়, 1000 টকা হয়। আৰু সেই 1000 টকাটো আপোনালোকে বেংকত গৈ পিনি ড্ৰাফ্ট কাটিব পাৰিব আৰু ড্ৰাফ্ট কাটিব লাগিব আপোনালোকে 1000 টকা দিব লাগিব। আৰু যোনখিনি ST SC প্ৰাৰ্থী হয় তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। তো আপোনালোকে ড্ৰাফ্টখন কাটিব, ড্ৰাফ্টটো কাটি পিনি এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব। তো এপ্লিকেশ্যন ফৰ্মখন ধৰি লওক আপোনালোকৰ বায়'ডাটা ষ্টেণ্ডাৰ্ড ফৰ্ম এনেকুৱাই হয়। সেই এপ্লিকেশ্যন ফৰ্মখন মই দেখাই দিম আৰু লগতে ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো আপোনালোকে এপ্লাই কৰিব বিচাৰিলে যিটো বেংকৰ ড্ৰাফ্ট হয় ড্ৰাফ্টটো কাটি আহিব, কাটি আহি এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি উলিয়াই তাৰ লগত ড্ৰাফ্টটো কাটি সকলোখিনি ফিল আপ কৰি ডাকঘৰত আপোনালোকে স্পীড পোষ্ট কৰি পঠাই দিব। আৰু এড্ৰেছটো হৈছে দ্য গ্ৰুপ জেনেৰেল মেনেজাৰ SRD টেলিকমিউনিকেশ্যন কনচালটেণ্ট ইণ্ডিয়া লিমিটেড, TCIL ভৱন, গ্ৰেটাৰ কৈলাশ, নিউ দিল্লী 110048। এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। আৰু যিটো ইয়াৰ এডভাৰটাইজমেণ্ট হয় মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দি দিম, আপোনালোকে চাই ল'ব। আৰু যিটো ফৰ্ম হয় ফৰ্মটো মই আপোনালোকক দেখাই দিছোঁ। তো এইটো হৈছে এপ্লিকেশ্যন ফৰ্মটো। তো ইয়াতে প্ৰথম দিছে পোষ্ট এপ্লাই ফৰ, যিটো পোষ্টত আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে ইয়াত পোষ্টটোৰ নাম দি দিব, ইয়াত পাছপৰ্ট চাইজৰ ফটো লিখি দিব আৰু ফটো ইয়াত লগাই দিব। ইয়াত যেনেকৈ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম বায়'ডাটা ফিল আপ কৰে ঠিক এনেকুৱাই হয়। আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব, প্ৰিণ্ট আউট কৰি ল'ব, ডাউনলোড কৰি ল'ব, লগতে ড্ৰাফ্টটো গাঁঠি পিনি আপোনালোকে ডাকঘৰ যোগেদি এড্ৰেছটোত পঠাই দিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু লগতে আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে BTech BE কৰা তেওঁলোকলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব পাৰিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব, তেতিয়া যিকোনো ধৰণৰ ইনফৰ্মেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তেতিয়ালৈ ইমানেই, ধন্যবাদ।